গড়চুক চাৰিআলিৰ সমীপত থকা মোৰ পিছফালে থকা HA ট্ৰেডিং এজেঞ্চি ডেম্পত কালিৰ ভাগত উদ্ধাৰ হৈছিলে গুৱাহাটী মহানগৰীত চুৰি হোৱা ৮০টাতকৈ অধিক মঠ মন্দিৰৰ সামগ্ৰী। যি সামগ্ৰী দেখি হতবাক হৈ পৰিছিলে গড়চুক আৰক্ষী। গড়চুক আৰক্ষী আৰু SOGৰ অভিযান চলিছিলে। অভিযান কালত ১০০খনকৈ কাঁহৰ কাঁহী জব্দ হোৱাৰ সমান্তৰালভাৱে মঠ মন্দিৰত ব্যৱহৃত ধূপদানি, চাকি, ঘণ্টা এইসমূহ সামগ্ৰী উদ্ধাৰৰ পিছতে এক প্ৰকাৰ সকলোকে চিন্তিত কৰিছিলে। আৰু তাৰ পিছতে আৰক্ষীৰ ফালৰ পৰা উচ্চস্তৰীয় সূত্ৰ সদৰি কৰা অনুযায়ী এই স্থানতে এটা গোপন ঘাটি বনাই লৈছিলে এই ডেমটোৰ পৰা, আৰু এই ডেমটোৰ পৰাই নিয়ন্ত্ৰণ কৰিছিলে গুৱাহাটী মহানগৰীত প্ৰত্যেক দিনে সংঘটিত হোৱা মঠ মন্দিৰৰ চুৰি কাৰ্যত। নিয়োগ কৰিছিলে কেইবাজনকৈ লোক, তাই দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিলে। এজনৰ নাম হৈছে লাল বাহাদুৰ আৰু আনজনৰ নাম হৈছে চাহানুল ইছলাম। সমান্তৰালভাৱে ডেম্পৰ স্বত্বাধিকাৰী হাছান আলী এতিয়াও পলাতক হৈ আছে। কিয়নো গড়চুক আৰক্ষী আৰু SOGৰ টিমক কেনেকৈ চকুত ধুলি দি পলাই যাব পাৰিলে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। যদি যিগৰাকী ডেম্পৰ মালিকৰ কথা উল্লেখ কৰোঁ, সতীৰ্থই প্ৰথমতে গেটখন দেখুৱাইছে, তাত তলা লগাই আছে আৰু বেনাৰখন দেখুৱাব। আৰু মালিকৰ যিহেতু কথা ক'বলৈ লৈ গৈছিলোঁ যে যিগৰাকী হাছান আলী পূৰ্বেও ডেম আছিলে তেওঁৰ পামহিৰ সমীপত, তাৰ পৰা তাতে তেওঁ বেটাৰী চুৰি কৰি ৰাখিছিলে। তেতিয়াও তেওঁক গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে। আৰু তাৰে পূৰ্বত পামহিৰ সমীপত আন এটা তেওঁৰ ডেম আছিলে যে তাত তেওঁ যি ধৰণৰ মেডিকেলৰ সামগ্ৰীসমূহ তেওঁ জব্দ কৰি ৰাখিছিলে বা এনেধৰণৰ চুৰি সামগ্ৰীসমূহ ৰাখিছিলে। পূৰ্বে তেওঁৰ বিৰুদ্ধে বহু গোচৰ আছে। তাৰ পিছতেও আৰক্ষীয়ে কিয় বাৰম্বাৰ তেওঁক নাকি লগাব পৰা নাই সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। সম্ভৱ হ'লে টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত বা আমাৰ ডিজিটেল প্লেটফৰ্মৰ আন এটা স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে তেওঁৰ ডেম্পত কি ধৰণে অভিযান চলাই সামগ্ৰীসমূহ জব্দ কৰিছিলে। মই পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে বিশেষকৈ হিন্দু ধৰ্মত ব্যৱহৃত মঠ মন্দিৰৰ প্ৰতিটো সামগ্ৰী তাত উদ্ধাৰ হৈছিলে। তাত নাছিল কি? তাত কাঁহী আছিলে, ঘটি আছিলে, ঘণ্টা আছিলে, শৰাই আছিলে, বঁটা আছিলে। আৰু তাৰ বিপৰীতে যি চোৱা যায় ACB, যি APDCLৰ ACBৰ অধীনত থকা 9টাকৈ তাঁৰৰ বান্দিল উদ্ধাৰ হৈছিলে, যিসমূহ বান্দিলৰ মূল্য কেইবা লক্ষাধিক টকা হ'ব। তাৰ বিপৰীতে বস্তাই বস্তাই যি চোৱা যায় তামৰ তাঁৰ উদ্ধাৰ হৈছিলে। সমান্তৰালভাৱে এচিৰ বস্তু ব্যৱহাৰিত উদ্ধাৰ হৈছিলে আৰু ১০০ অধিক ৰেঞ্চ স্ক্ৰু ড্ৰাইভাৰ জব্দ হৈছিলে। এইসমূহ কেনেকৈ আহিছিলে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। আৰু উল্লেখ কৰিছোঁ যে হাছান আলীৰ যদি চোৱা যায় এনেকুৱা ধৰণৰ বহুকেইটা ডেম্প আছে। পূৰ্বে গড়চুক আৰক্ষী আৰু SOGয়ে পামহিত থকা ৰাজপথত তেওঁৰ ডেম্পত অভিযান চলাইছিলে। তেতিয়াও যি ৰিক্সা চুৰি বেটাৰী প্ৰায় ৫০টাতকৈ অধিক চুৰি বেটাৰী জব্দ কৰিছিলে, তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে। তাৰ পূৰ্বে ক'ভিড কালৰ সময় যেতিয়া চলি আছিলে তেতিয়া যিসমূহ মেডিচিন ছাপ্লাই হৈছিলে সেই মেডিচিনসমূহ তেওঁ আয়ুষ চন্দ্ৰ হস্পিটেলৰ সমীপত তেওঁৰ এটা ডেম আছিলে, তাতেও তেওঁ জব্দ কৰি ৰাখিছিলে। এক প্ৰকাৰ হাছান আলী এতিয়া গড়চুক আৰক্ষীয়ে নহয়, সমগ্ৰ অসমবাসীৰে নহয়, হিন্দু ধৰ্মাৱলী লোকৰ বাবে এক প্ৰকাৰ মূৰৰ কামোৰণি। কিয়নো তেওঁ কিছু লোকক নিয়োগ কৰে আৰু নিয়োগ কৰি প্ৰতিটো মঠ মন্দিৰ চুৰ কৰিবলৈ লগাই দিয়ে। তেওঁৰ যিসমূহ এজেণ্ট থাকে, এজেণ্টসমূহে চুৰ কৰি আনি সামগ্ৰীসমূহ ইয়াতে জব্দ কৰে। ইয়াৰে উদাহৰণ হৈছে কালি চলা অভিযান। স্পষ্ট কৰি দিছে য'ত ১০০খনকৈ কাঁহৰ কাঁহী উদ্ধাৰ হৈছে, ঘণ্টা উদ্ধাৰ হৈছে, টিলিঙা উদ্ধাৰ হৈছে, ধূপদানি উদ্ধাৰ হৈছে। এইসমূহ অকল মঠ মন্দিৰতে ব্যৱহাৰ কৰা হয়। সেইসমূহ সামগ্ৰীয়ে এক প্ৰকাৰ প্ৰতীয়মান কৰিছে যে হাছান আলীৰ কি ধৰণৰ এটা বৃহৎ নেক্সাছ কৰি আছে। তাৰ বিপৰীতে হাছান আলীক এতিয়া আৰক্ষীয়ে কেতিয়ালৈকে কৰায়ত্ব কৰিব? কালি যেতিয়া অভিযান চলিছিলে সেই অভিযান কালত গড়চুক আৰক্ষী আৰু SOG কেনেদৰে এক প্ৰকাৰ তেখেতসকলে চকুত ধুলি দি পলাবলৈ চেষ্টা কৰিলে ধুবুৰীৰ হাছান আলীয়ে। যদিও পূৰ্বে গ্ৰেপ্তাৰ হৈছিলে ধুবুৰীৰ হাছান আলীক কিয় বাৰম্বাৰ এনেধৰণৰ ব্যৱসায় কৰি যাবলৈ আৰক্ষীৰ ফালৰ পৰা অনুমতি দিয়া হৈছে নেকি? এই সন্মুখৰ যিটো ৰাজপথ দেখুৱাইছে অতীতই, এই যিটো ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উৰণ সেতুখন দেখিছে, তাৰ কাষতে আছে গড়চুক থানা। গড়চুক থানাৰ পৰা ইয়ালৈকে এই স্থানলৈকে যিটো ডেম আছে অতীতই দেখুৱাইছে, মাত্ৰ দূৰত্ব ১০০ মিটাৰ হ'ব। ১০০ মিটাৰ দূৰত্বতে গড়চুক আৰক্ষীয়ে কিয় এনেধৰণৰ সুবিধা প্ৰদান কৰি দিলে সেয়া ডাঙৰ প্ৰশ্ন। পূৰ্বে দুবাৰকৈ গ্ৰেপ্তাৰ হৈছিলে, পূৰ্বৰ দুটাকৈ ডেম্পত তেওঁৰ অভিযান চলাইছিলে, তাৰে পিছতো আৰক্ষী নিমাত কিয়? বা হাছান আলীক এনেধৰণৰ সুবিধা কৰি দি যাব নেকি? আৰু আজি যিহেতু জব্দ কৰা হৈছে, উল্লেখ কৰিছে যে কালিৰ ভাগত যেতিয়া অভিযান চলাইছিলে আৰক্ষীগৰাকীয়ে মন্তব্য দিছিলে, তেওঁ নিজে হতবাক হোৱাৰ কথা উল্লেখ কৰিছিলে যে এনেকুৱা ধৰণৰ ডেম্পত কেতিয়াও ইমান সামগ্ৰী উদ্ধাৰ হোৱা নাই, যি সামগ্ৰীৰ মূল্য ১ কোটিতকৈ অধিক টকা হ'ব। ১০০খনতকৈ অধিক কাঁহৰ কাঁহী জব্দ হৈছে, কাঁহৰ বাতি জব্দ হৈছে, লোটা জব্দ হৈছে, ঘটি জব্দ হৈছে। অৰ্থাৎ এক প্ৰকাৰ ক'ব পাৰি যে যি ধৰণৰ ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হয় সেইসমূহ সামগ্ৰী ইয়াতে জব্দ কৰা হৈছে। ৰেঞ্চৰে ১০০টাতকৈ অধিক ৰেঞ্চ জব্দ কৰা হৈছে, স্ক্ৰু ড্ৰাইভাৰ জব্দ কৰা হৈছে, ১৪টাতকৈ অধিক বেটাৰী জব্দ কৰা হৈছে। আৰু সমান্তৰালভাৱে ACBৰ কৰ্তৃপক্ষই কি ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেয়া ডাঙৰ প্ৰশ্ন। কাৰণ ACBৰ যি ধৰণৰ ইলেক্ট্ৰনিক্সৰ সামগ্ৰী আছে, 9টাকৈ এলুমিনিয়ামৰ ৱেৰৰ বান্দিল পাইছে, যি বান্দিলৰ মূল্য কেইবা লক্ষাধিক টকা হ'ব। বস্তাই বস্তাই তামোৰ তাঁৰ পাইছে। তাৰ পিছতো এতিয়া যি ধৰণৰ বিদ্যুৎ বিভাগ আছে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে হাছান আলীৰ বিৰুদ্ধে? নে হাছান আলী পলাতক হৈয়ে থাকিব, নে বেইল পাই মুকলি আকাশৰ তললৈকে আহিব? সেয়া ডাঙৰ প্ৰশ্ন। আৰু গড়চুক আৰক্ষীয়ে নহয়, স্মাৰ্ট আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা কৰে হাছান আলীৰ বিৰুদ্ধে? কাৰণ হাছান আলী পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল, তাৰে পিছতো এনেধৰণৰ কিয় অনুমতি পালে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।